সঁচাকৈ ভাৰতীয় দলৰ স্পিন বিভাগত দুৰ্বলতা আছে নেকি? পূৰ্বতে ভাৰতীয় দলে উপমহাদেশৰ বাহিৰত গ'লে 150+ পাৰ গতিত যদি বলিং কৰিছিলে তেনেহ'লে সেই ফাষ্ট বল খেলাত ভাৰতীয় দলৰ অসুবিধা হৈছিলে আৰু ফাষ্ট বলাৰৰ আগত ভাৰতীয় দলৰ দুৰ্বলতা আছিল। সেই দুৰ্বলতা এৰাব পাৰিছে যদিও এতিয়া নতুনকৈ ভাৰতীয় বেটাৰসকলে স্পিন খেলাত ব্যৰ্থ হৈ আছে নেকি? কাৰণ শ্ৰীলংকান সিৰিজত ভাৰতীয় দলৰ বেটাৰসকলৰ আগত স্পিন বলাৰ লগাই দিয়া হৈছিল, তেতিয়াই যেন ভাৰতীয় দলৰ বেটিং কোলেপছৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ভাৰতীয় দলে শ্ৰীলংকাৰ বিৰুদ্ধে হৈ যোৱা 3খন এদিনীয়া মেচৰ সিৰিজত ভাৰতীয় দলে 30টা উইকেটৰ ভিতৰত 27টা উইকেটেই স্পিন বলাৰৰ হাতত হেৰুৱাইছিলে আৰু এয়া যিকোনো বাইলেটৰ সিৰিজত সৰ্বাধিক, কোনো এটা সিৰিজত কোনো এটা দলে সৰ্বাধিক স্পিন বলাৰৰ আগত উইকেট হেৰুওৱাৰ লিষ্ট চাব গ'লে ভাৰতীয় দলে 27টাকৈ উইকেট হেৰুৱাইছিল শ্ৰীলংকাৰ হাতত। আৰু ইয়াৰ পৰাই বুজিব পৰা গৈছে যে ভাৰতীয় দলৰ বেটাৰসকলৰ স্পিন বিভাগত কিছু দুৰ্বলতাৰ দিশ দেখা গৈছে। যদিহে এয়া সঁচা হয় তেনেহ'লে ভাৰতীয় দলৰ স্পিন বলাৰৰ আগত যি দুৰ্বলতা, সেই দুৰ্বলতা নিশ্চয়কৈ এৰাব লাগিব। কাৰণ 2025 চনত যি চেম্পিয়নছ ট্ৰফি আছে আৰু এয়াই আগন্তুক সৰ্ববৃহৎ টুৰ্ণামেণ্ট আৰু সেই চেম্পিয়নছ ট্ৰফি পাকিস্তানত হোৱাৰ কথা ইতিমধ্যে ICCৰ পৰা ঘোষণা কৰা হৈছে। ভাৰতীয় দলে সেই ক্ষেত্ৰত পাকিস্তানলৈ খেলিব যায় না নাযায় সেয়া এতিয়াও নিশ্চিত হোৱা নাই আৰু সংবাদ মাধ্যমত চৰ্চিত হৈ আছে যে হয়তো চেম্পিয়নছ ট্ৰফি এছিয়া কাপৰ দৰে হাইব্ৰিড মডেলত হ'ব পাৰে। যদিও বা হাইব্ৰিড মডেলত হয় তেনেহ'লে পাকিস্তান, UAE বা শ্ৰীলংকা য'তেই নহওক কিয় স্পিন ফ্ৰেণ্ডলি পিটছ দেখা যাব আৰু সেই স্পিন ফ্ৰেণ্ডলি পিটছত ভাৰতীয় দলে যদি স্পিন বলাৰৰ আগত প্লান A-B+C এনেধৰণৰ প্লান নকৰে তেনেহ'লে ভাৰতীয় দলে সেই টুৰ্ণামেণ্টত যেন ভয়ংকৰ বিপদত পৰিব পাৰে। কাৰণ শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়া মেচত ভাৰতীয় দলে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ফাষ্ট বলাৰক যি ধৰণে ব্যৱহাৰ কৰি পাৱাৰ প্লেৰ সুবিধা উঠাই ৰান সংগ্ৰহ কৰিছিলে, ৰোহিত শৰ্মা আৰু শুভমান গিলে মিলি প্ৰথম উইকেটৰ জুটিত 75 ৰানৰ ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিলে। পিছলৈ 231 ৰানৰ লক্ষ্য থকা মেচখনত কোনো উইকেট নেহেৰুৱাকৈয়ে ফাষ্ট বলাৰৰ আগত 75 ৰান সংগ্ৰহ কৰা হৈছিল। পিছলৈ প্ৰথম পাৱাৰ প্লে শেষ হোৱাৰ পিছত যেতিয়াই দুয়োফালৰ পৰা স্পিন বলাৰ লগাই দিয়া হৈছিল, ইয়াৰ পিছতেই ভাৰতীয় দলে সেই মেচখনত বেটিং কোলেপছৰ সন্মুখীন হৈছিল আৰু উপৰ্যুপৰি এজনৰ পিছত আন এজন বেটাৰে আউট হৈ গৈছিল আৰু য'ত দলে 75 ৰান সংগ্ৰহ কৰিছিল আৰু সেই মেচখনতেই এটা সময়ত দলে 230 ৰানত 10টা উইকেট হেৰুৱাইছিল। দ্বিতীয় মেচখনতো এটা সময়ত ভাৰতীয় দলে ফাষ্ট বলাৰৰ আগত 97 ৰান সংগ্ৰহ কৰিছিল আৰু কেৱল মাত্ৰ 13 অভাৰৰ ভিতৰতেই এই ৰান সংগ্ৰহ কৰিছিল আৰু সেই মেচখনত 240 ৰানৰ লক্ষ্য আছিলে আৰু 97 ৰানত 0 উইকেট থকাৰ পিছত সেই মেচখনত ভাৰতীয় দলে কেৱল মাত্ৰ 208 ৰানতে অল আউট হৈ গৈছিলে আৰু যেতিয়াই যেন দুয়োফালৰ পৰা স্পিন বলাৰে বলিং কৰিব ধৰিছিলে আৰু তেতিয়াই ভাৰতীয় দলে উপৰ্যুপৰি আউট হৈ গৈছিলে আৰু শেষৰ 10টা উইকেট কেৱল মাত্ৰ 111 ৰানৰ ভিতৰতেই হেৰুৱাইছিল। আৰু এয়াই নহয়, অন্তিম মেচখনতো ভাৰতীয় দলে এটা সময়ত 37 ৰান কৰিছিলে কোনো উইকেট নেহেৰুৱাকৈয়ে আৰু যেতিয়ালৈ পাৱাৰ প্লে শেষ নহওঁতেই শ্ৰীলংকান অধিনায়কে দুয়োফালৰ পৰা স্পিন এটেক লগাই দিছিলে, তেতিয়া সেই মেচখনতো ভাৰতীয় দলে কেৱল মাত্ৰ 101 ৰানৰ ভিতৰতেই অন্তিম 10টা উইকেট হেৰুৱাইছিল আৰু লজ্জাজনকভাৱে সুদীৰ্ঘ 27 বছৰৰ অন্তত শ্ৰীলংকাৰ হাতত সিৰিজত পৰাজয় বৰণ কৰিছিল। শ্ৰীলংকাৰ সিৰিজত দেখা গৈছিল যেন ভাৰতীয় দলে 3টা মেচতেই অল আউট হৈছিল, য'ত ভাৰতীয় দলৰ স্পিন বলাৰসকলে শ্ৰীলংকান বেটাৰৰ আগত প্ৰেছাৰ দি বলিং কৰিব নোৱাৰিছিলে বা শ্ৰীলংকান বেটাৰসকলক বান্ধি ৰাখিব পৰা নাছিলে। তেনে ক্ষেত্ৰত ভাৰতীয় দলৰ বেটাৰসকলে 3টা মেচত অল আউট হৈ গৈছিল আৰু ইয়াৰ পৰাই দেখা গৈছে যে স্পিন বিভাগত নিশ্চয়কৈ ভাৰতীয় দলৰ কিছু দুৰ্বলতাৰ দিশ আহি পৰিছে আৰু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে কেৱল মাত্ৰ ভাৰতীয় দলৰ আগত 3টা ODI মেচ আছে আৰু সেইমৰ্মে ভাৰতীয় দলৰ এই নেগেটিভ দিশবোৰ ঠিক কৰি চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে ভাৰতীয় দলে সাজু হ'ব লাগিব, নহ'লে চেম্পিয়নছ ট্ৰফিৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত এনেধৰণৰ বিপদত পৰিব পাৰে ভাৰতীয় দলে। আজি ভাৰতীয় দলৰ সেই নেগেটিভ দিশবোৰলৈ কিছু কথা পাতিলোঁ। আশা কৰিম আমি চেম্পিয়নছ ট্ৰফিত ভাৰতীয় দলৰ বেটাৰসকলে স্পিন বলাৰৰ আগত ডমিনেটিং প্ৰদৰ্শন কৰি টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিব, তাৰে আশা ৰাখি ইয়াতে সামৰিলোঁ।